এটা গুৰুত্বপূৰ্ণ খবৰ AIDFৰ প্ৰতিবাদী কাৰ্যসূচীত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আজিৰ দিনটো দিছপুৰ চলো কাৰ্যসূচী হাতত লৈছিল AIDFে আৰু AIDFৰ মুখ্য কাৰ্যালয়ৰ পৰা দিছপুৰ দিশে অগ্ৰসৰ খবৰ লওঁতে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী আৰু AIDFৰ কৰ্মীৰ মাজত। আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ, AIDF দিছপুৰ চলো কাৰ্যসূচী, AIDFৰ দিছপুৰ চলো কাৰ্যসূচী তেওঁলোকে আজি হাতত লৈছে। ভূমিপট্টা সংখ্যালঘুৰ ওপৰত আক্ৰমণকে আদি কৰি বহুকেইটা তেওঁলোকে বিষয় লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। প্ৰতিবাদত অংশ লৈছে AIDFৰ যুৱশক্তি, AIDFৰ যুৱশক্তি অংশ লৈছে। AIDFৰ কাৰ্যালয়ৰ সন্মুখত মোতায়েন কৰা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। প্ৰতিবাদকাৰীক দিছপুৰলৈ যোৱাত বাধা প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনৰ লগতে অৰ্ধসামৰিক বাহিনীয়ে। আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সৈতে AIDFৰ হতাহতি, আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সৈতে AIDFৰ হতাহতি হৈছে, কিয়নো AIDFৰ মুখ্য কাৰ্যালয়ৰ পৰা দিছপুৰলৈ চলো দিল্লী কাৰ্যসূচী লৈছিল, দিছপুৰ চলো কাৰ্যসূচী তেওঁলোকে হাতত লৈছিল। আৰু ইতিমধ্যে AIDFৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মোতায়েন কৰি থোৱা অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে এতিয়া হতাহতিত লিপ্ত হৈছে। আমি তাৰ এক্সক্লুচিভ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে AIDF আৰু অসম আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ মাজত হতাহতিৰ এক পৰিৱেশ সৃষ্টি হৈছে, উত্তপ্ত পৰিস্থিতি। এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে আৰু AIDFৰ এই প্ৰতিবাদী কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া এনেদৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল আৰু তেওঁলোকে দিছপুৰ যাবৰ কাৰণে তেওঁলোকে এনেদৰে মুখ্য কাৰ্যালয়ৰ পৰা ওলাই অহাৰ পিছতে AIDF আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত এনেদৰে হতাহতিত লিপ্ত হৈছে। ভূমিপট্টাকে আৰম্ভ কৰি মুছলমানৰ ওপৰত, সংখ্যালঘুৰ ওপৰত শেহতীয়া যি আক্ৰমণ আছিল, এই আক্ৰমণক কেন্দ্ৰ কৰি বহুকেইটা বিষয়ক লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। আৰু এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ আজি তেওঁলোকে দিছপুৰ চলো এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ তেওঁলোকে দিছপুৰ চলো যাবৰ কাৰণে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সৈতে হতাহতিত লিপ্ত হৈছে AIDFৰ যুৱশক্তি আৰু অসম আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনী। দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে মোতায়েন কৰা হৈছে AIDFৰ কাৰ্যালয়ৰ সন্মুখত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। প্ৰশাসন বিষয়া আহিছে, তেওঁলোকক কথা পাতিব আমাৰ MLA বিলাক আৰু আমাৰ আহি নাপালে জিলা প্ৰশাসনে বিভিন্ন জেগাত তেওঁবিলাকক আটক কৰিছে, অৰ্থাৎ বলপূৰ্বকভাৱে তেওঁবিলাকক বাধা কৰিছে। গুৱাহাটীত প্ৰশাসন বিষয়া আহিছে, তেওঁলোকক কথা পাতিব আমাৰ MLA বিলাক আৰু আমাৰ আহি নাপালে জিলা প্ৰশাসনে বিভিন্ন জেগাত তেওঁবিলাকক
কৰিছে গুৱাহাটীত